নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, বৈদিক জ্যোতিষ আৰু সনাতন ধৰ্মত সময়ক অতি গুৰুত্বপূৰ্ণ বুলি ধৰা হয়। প্ৰতিটো গ্ৰহ, প্ৰতিটো তাৰিখ, প্ৰতিটো যুগে মানুহৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়। কিন্তু এনেকুৱা সময়ো আছে যেতিয়া শুভ কাম কাজ নিষিদ্ধ কৰা হয়। ধৰ্মীয় দৃষ্টিকোণৰ পৰা এই সময়ছোৱাক বিশেষ বুলি গণ্য কৰা হয়। তেনে এটা গুৰুত্বপূৰ্ণ সময় আৰম্ভ হ'বলৈ ওলাইছে, যিহেতু 2026 চনৰ 16 মে'ৰ পৰা 15 জুনলৈকে গ্ৰহৰ ৰজা সূৰ্য বৃষ ৰাশিত থাকিব আৰু এই সময়ছোৱাত মল মাহ বা অধিক মাহৰ আৰম্ভণি হ'ব। এই সময়ত বিবাহ, গৃহপ্ৰৱেশ অনুষ্ঠান, মুণ্ডন অনুষ্ঠান, এংগেজমেণ্ট আৰু অন্যান্য শুভ অনুষ্ঠান সম্পূৰ্ণৰূপে নিষিদ্ধ বুলি গণ্য কৰা হয়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে মল মাহ কিয় হয়? এই সময়ত কিয় শুভ কাম কৰা নহয়? এই সময়ত কেৱল নিষেধাজ্ঞা আছেনে বিশেষ সুবিধা আছে? আৰু এই সময়ছোৱাত ভগৱান বিষ্ণু আৰু সূৰ্যদেৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে? আজিৰ বিশেষ ভিডিঅ'টোত আমি বিতংভাৱে অন্বেষণ কৰিম মল্ল মাহ কি, 16 মে'ৰ পৰা 15 জুনলৈকে কিয় চলিব মল মাহ, বৃষ ৰাশিত সূৰ্যৰ প্ৰৱেশৰ প্ৰভাৱ, কি কি কাম কাজ নিষিদ্ধ কৰা হ'ব, মল মাহৰ সময়ত কি কৰিব লাগে, কি কি শুভ যোগ গঢ় লৈ উঠিছে, আৰু মল মাহৰ পিছত বিবাহৰ শুভ সময়বোৰ কি কি। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কিয়নো এই তথ্য আপোনাৰ জীৱনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব পাৰে। প্ৰিয় দৰ্শক, গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰথমতে জানো আহক যে মল মাহ, অধিক মাহ কি। প্ৰিয় দৰ্শক, হিন্দু পঞ্জিকা চন্দ্ৰ আৰু সূৰ্য উভয়ৰে গতিৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয়। চন্দ্ৰ বছৰ আৰু সৌৰ বছৰৰ মাজত প্ৰায় 11 দিনৰ পাৰ্থক্য আছে। এই পাৰ্থক্য প্ৰতি বছৰে বাঢ়ি যায় আৰু প্ৰায় 32 মাহ 16 দিন আৰু 8 ঘণ্টাৰ পিছত এটা অতিৰিক্ত মাহ যোগ হয়, যাক অধিক মাহ বা মূল মাহ বুলি কোৱা হয়। সহজ ভাষাত ক'বলৈ গ'লে চন্দ্ৰ মাহত যেতিয়া সূৰ্যই ৰাশিৰ পৰিৱৰ্তন নকৰে তেতিয়া গোটেই মাহটোক অধিক মাহ বুলি কোৱা হয়। সাধাৰণতে সূৰ্যই প্ৰতি মাহে এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ স্থানান্তৰিত হয়, কিন্তু যেতিয়া এনে নহয় তেতিয়া সেই বিশেষ মাহটো মূল মাহ বুলি কোৱা হয়। এইবাৰ 17 মে'ত সূৰ্যই বৃষ ৰাশিত প্ৰৱেশ কৰিব আৰু 15 জুনলৈকে তাতে থাকিব। গতিকে সেই সময়ছোৱাক অধিক মাহ বুলি গণ্য কৰা হ'ব। মল মাহক কিয় মল বুলি কোৱা হয়? বন্ধুসকল, বহুতৰে এই প্ৰশ্ন। ধৰ্মীয় মাহ হ'লেও ইয়াক মল মাহ বুলি কিয় কোৱা হয়? পৌৰাণিক বিশ্বাস অনুসৰি এই অতিৰিক্ত মাহটো সৃষ্টি হোৱাৰ সময়ত কোনো দেৱতাই ইয়াৰ শাসক হোৱাৰ ইচ্ছা প্ৰকাশ কৰা নাছিল। তাৰপিছত মাহ গ'ল ভগৱান বিষ্ণুৰ ওচৰলৈ। এই মাহ আপোনাৰ ভগৱান বিষ্ণুৰ ওচৰলৈ গ'ল আৰু ভগৱান বিষ্ণুৱে ইয়াক নিজৰ নাম দি পুৰুষোত্তম মাহ কৰিলে। সেইবাবে অধিক মাহক পুৰুষোত্তম মাহ বুলিও কোৱা হয়। শুভ কামৰ বাবে এই মাহটো নিষিদ্ধ হ'লেও পূজা, দান, জপ, তপস্যা আৰু ভক্তিৰ বাবে ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। এইবাৰ 16 মে'ত সূৰ্যই বৃষ ৰাশিত প্ৰৱেশ কৰিব আৰু 15 জুনলৈকে তাতে থাকিব। এই সময়ছোৱাক অধিক মাহ বুলি গণ্য কৰা হ'ব। যদিও এই মাহত শুভ অনুষ্ঠানৰ বাবে নিষিদ্ধ, তথাপিও পূজা, দান, জপ, তপস্যা, ভক্তি আদিৰ বাবে ইয়াক অত্যন্ত শুভ বুলি গণ্য কৰা হয়। 2026 চনৰ 16 মে'ত যিহেতু বৃষ ৰাশিত প্ৰৱেশ সূৰ্য আৰু জ্যোতিষৰ মতে 2026 চনৰ 17 মে'ত পুৱা 6:22 সূৰ্য মেঘ ৰাশিৰ পৰা বৃষ ৰাশিত প্ৰৱেশ কৰিব আৰু সূৰ্যক গ্ৰহৰ ৰজা বুলি গণ্য কৰা হয়। আত্মা, পিতৃ, সন্মান, চৰকাৰী কাম, নেতৃত্ব, শক্তিৰ বাবে দায়বদ্ধ গ্ৰহটোৱে হৈছে সূৰ্য। যেতিয়া সূৰ্যই বৃষ ৰাশিত প্ৰৱেশ কৰে তেতিয়া জীৱনত স্থিৰতা, ধৈৰ্য আৰু বস্তুগত সুখৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পায়। কিন্তু এই সময়ছোৱাত অধিকাৰ মাহৰ সংগঠনৰ বাবে শুভ কাম কাজ নিষিদ্ধ। মল মাহৰ সময়ত কি কি কাম নিষিদ্ধ? প্ৰিয় দৰ্শক, সনাতন ধৰ্মত মল মাহৰ সময়ত বহুতো শুভ কাম পিছুৱাই ৰখাৰ পৰামৰ্শ দিয়া হৈছে। এই সময়ছোৱাত বিবাহ, ঘৰুৱা কাম, মুণ্ডন সংস্কাৰ, নতুন ব্যৱসায় আৰম্ভ কৰা, নতুন ঘৰ কিনা, নতুন সম্পত্তি উদ্বোধন কৰা বা আপোনাৰ উপনয়ন সংস্কাৰ, ডাঙৰ ডাঙৰ শুভ অনুষ্ঠান, এই সময়ত কৰা শুভ কামৰ সম্পূৰ্ণ ফল পোৱা নাযায় বুলি বিশ্বাস কৰা হয়। শুভ কাম কিয় নিষেধ?
ধৰ্মীয় বিশ্বাস অনুসৰি অধিক মাহক আত্মনিৰীক্ষণ, তপস্যা, ঈশ্বৰ ভক্তি সময় বুলি গণ্য কৰা হয়। এই সময়খিনি সাংসাৰিক সুখৰ পৰা বিৰতি লৈ আধ্যাত্মিক প্ৰগতিৰ বাবে উৎসৰ্গা কৰা হয়। সেইবাবে বিবাহ আৰু অন্যান্য সাংসাৰিক কাম কাজ স্থগিত ৰখা হয় আৰু ঈশ্বৰৰ উপাসনাত বিশেষ গুৰুত্ব দিয়া হয়। এই সময়ত পূজা, দান, উপবাস কৰা সকলে বহুগুণ বেছি আশীৰ্বাদ লাভ কৰে বুলি কোৱা হয়। অধিক মাহৰ সময়ত কি কৰিব লাগে? এতিয়া প্ৰশ্ন উত্থাপন হৈছে, যদি শুভ কাম সম্পাদন কৰিব নালাগে তেন্তে এই সময়ত কি কৰা উচিত? প্ৰিয় দৰ্শক, আধ্যাত্মিক অনুশীলনৰ বাবে মল মাহক সৰ্বোত্তম সময় বুলি গণ্য কৰা হয়। এই সময়ত এই শুভ কামবোৰ কৰক। ভগৱান বিষ্ণুক পূজা কৰক। অধিকাৰ বিষ্ণুৰ প্ৰতি উৎসৰ্গিত বুলি গণ্য কৰা হয়। দৈনিক ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰ আপুনি জপ কৰিব পাৰে। শ্ৰীমদ ভাগৱত আৰু গীতা পাঠ কৰক। এই সময়ত গীতা আৰু বিষ্ণু পুৰাণ পাঠ কৰাটো অত্যন্ত গুণ বুলি গণ্য কৰা হয়। সূৰ্য দেৱতাক অৰ্ঘ্য অৰ্পণ কৰক। ৰাতিপুৱা গা ধুই তামৰ পাত্ৰৰ পৰা সূৰ্য দেৱতাক পানী আগবঢ়াওক। দান বনগনি কৰক। দৰিদ্ৰ মানুহক খাদ্য, বস্ত্ৰ, অন্যান্য প্ৰয়োজনীয় সামগ্ৰী দান কৰক। বৈবাহিক জীৱন আৰু স্বাস্থিক খাদ্য, অনুশাসিত জীৱন আৰু সেই সময়ছোৱাত অত্যন্ত শুভ বুলি গণ্য কৰা হয়। অধিক মাহত গঠন হোৱা দুটা গুৰু পুষ্য যুগ। এই অধিক মাহক আৰু অধিক বিশেষ কৰি তুলিছে দুটা গুৰু পুষ্য যুগে। গুৰু পুষ্য যুগক অত্যন্ত শুভ আৰু বিৰল বুলি গণ্য কৰা হয়। এই যুগে ধন, আধ্যাত্মিক প্ৰগতি আৰু ইতিবাচক শক্তি প্ৰদান কৰে। প্ৰথমটো গুৰু পুষ্য যুগে মে' মাহৰ শেষত গঠন হ'ব, আনহাতে দ্বিতীয়টো জুন মাহত হ'ব। যদিও এই সময়ছোৱাত বিবাহ আৰু অন্যান্য অনুষ্ঠান অনুষ্ঠিত নহ'ব, তথাপিও এই সময় পূজা, মন্ত্ৰসিদ্ধি আৰু আধ্যাত্মিক অনুশীলনৰ বাবে অতিশয় শুভ হ'ব। বৃষ ৰাশিত সূৰ্যৰ প্ৰভাৱ। এতিয়া বৃষ ৰাশিত সূৰ্যৰ উপস্থিতিয়ে কি প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে আলোচনা কৰোৱা হওক। প্ৰিয় দৰ্শক, বিত্তীয় বিষয়ত স্থিতিশীলতা। বৃষ ৰাশি হৈছে শুক্ৰ ৰাশি, যিয়ে বস্তুগত আৰাম আৰু ধন সম্পত্তিৰ প্ৰতিনিধিত্ব কৰে। এই সময়ছোৱাত মানুহে আৰ্থিক সুৰক্ষা আৰু সঞ্চয়ৰ ওপৰত অধিক গুৰুত্ব দিব। ধৈৰ্য বৃদ্ধি। মানুহে খৰখেদাকৈ সিদ্ধান্ত লোৱাতকৈ চিন্তাশীলভাৱে সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব। বিলাসিতাৰ প্ৰতি প্ৰৱণতা। বস্তুগত আৰামৰ বাবে ব্যয় বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ ওপৰত প্ৰভাৱ। গৰম আৰু পাচনতন্ত্ৰৰ সমস্যা বাঢ়িব পাৰে। সেয়ে খাদ্য অভ্যাসৰ প্ৰতি সাৱধান হওক। মল মাহৰ সময়ত কি কথা মনত ৰাখিব লাগে? এই ভুল এৰক। এই যিবোৰ ভুল আছে এই ভুলবোৰ এৰক, যে কাকো অপমান নকৰিব, মিছা কথা আৰু প্ৰতাৰণা পৰিহাৰ কৰক। মাংস আৰু মদ খোৱাৰ পৰা বিৰত থাকক। ঘৰত নেতিবাচক পৰিৱেশ সৃষ্টি কৰাৰ পৰা বিৰত থাকক। অকাৰণতে খং উঠাৰ পৰা বিৰত থাকক। মল মাহৰ আধ্যাত্মিক তাৎপৰ্য যদি চাওঁ, এয়া কেৱল সংযমৰ সময় নহয়, আত্মশুদ্ধিৰ সময়। পুৰাণৰ মতে অধিক মাহৰ সময়ত ভগৱান বিষ্ণুক পূজা কৰা ব্যক্তি বহু জীৱনৰ পাপৰ পৰা মুক্ত হয়। এই সময়ক মনক শান্ত কৰাৰ, ধ্যান কৰাৰ, জীৱনক নতুন দিশ দিয়াৰ সুযোগে বুলি গণ্য কৰা হয়। মল মাহ অশুভ নেকি? বহুতে মল মাহক অশুভ বুলি ভাবে, কিন্তু বাস্তৱত এনে নহয়। এই মাহটো কেৱল লৌকিক আৰু শুভ কামৰ বাবেহে নিষিদ্ধ, কিন্তু আধ্যাত্মিক দৃষ্টিকোণৰ পৰা ইয়াক অত্যন্ত শুভ বুলি গণ্য কৰা হয়। সেইবাবে ইয়াক পুৰুষোত্তম মাহ বুলিও কোৱা হয়। এই সময়ছোৱাত কোনবোৰ মন্ত্ৰ জপ কৰিব লাগে? আপুনি সূৰ্য মন্ত্ৰ জপ কৰিব পাৰে, ওম ঘৃণী সূৰ্যায় নমঃ। বিষ্ণু মন্ত্ৰ জপ কৰিব পাৰে, ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ। মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব পাৰে, ওম ত্ৰয়ম্বকম যজামহে সুগন্ধি পুষ্টিবৰ্ধনম উৰ্বাৰুকমিনী বিন্দ। এই যি মন্ত্ৰ আছে এই মন্ত্ৰ আপুনি জপ কৰিব পাৰে। মানসিক শান্তি আৰু ইতিবাচক শক্তি আপুনি লাভ কৰিব। মল মাহত দানৰ গুৰুত্ব যদি চাওঁ, এই সময়ত দান অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়। কি দান কৰিব? ঘেঁহু, গুড়, তাম, হালধীয়া কাপোৰ, খাদ্য, পানী, এইখিনি আপুনি এই সময়ছোৱাত কৰা অনুদানৰ ফলত একাধিক সুবিধা পোৱা যায় বুলি কোৱা হয়। মল মাহ আৰু ভগৱান বিষ্ণুৰ কাহিনী, পৌৰাণিক কাহিনী অনুসৰি যেতিয়া অধিক মাহ, যিটো নেকি মল মাহ, যি মল মাহৰ বাহিৰত ৰখা হৈছিল আৰু তেতিয়া ভগৱান বিষ্ণুৱে ইয়াক নিজৰ নাম দিছিল আৰু ঘোষণা কৰিছিল যে এই মাহত যিয়ে তেওঁক পূজা কৰিব তেওঁ বিশেষ পুণ্য লাভ কৰিব। তেতিয়াৰ পৰা এই মাহটোক পুৰুষোত্তম মাহ বুলি কোৱা হয়। এই কাহিনীটো বিশেষ স্কন্দ পুৰাণৰ পুৰুষোত্তম মাহ মহাত্মাত বিখ্যাত। কেতিয়াৰ পৰা আৰম্ভ হ'ব শুভ বিবাহৰ তাৰিখ?
এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল মল মাহৰ পিছত কেতিয়াৰ পৰা আৰম্ভ হ'ব বিবাহ? জ্যোতিষসকলৰ মতে 15 জুনৰ পিছত পুনৰ আৰম্ভ হ'ব শুভ বিবাহৰ তাৰিখ। সূৰ্যৰ প্ৰৱেশৰ ফলত কোনবোৰ ৰাশিৰ ওপৰত বেছি প্ৰভাৱ পৰিব? বৃষ ৰাশি আত্মবিশ্বাস আৰু আকৰ্ষণ বৃদ্ধি পাব, কিন্তু খৰচ নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় হ'ব। সিংহ ৰাশি কেৰিয়াৰ আৰু সন্মানত লাভ কৰিব পাৰি। বৃশ্চিক ৰাশি সম্পৰ্কত সাৱধানতা অৱলম্বন কৰিব লাগিব। আৰু কুম্ভ ৰাশি ঘৰ আৰু পৰিয়ালৰ লগত জড়িত বিষয়ত পৰিৱৰ্তন সম্ভৱ। অধিক মাহৰ সময়ত এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰক। আহঁত গছ এজোপাক পানী আগবঢ়াওক। বিষ্ণু সহস্ৰনাম পাঠ কৰক। দুখীয়াক খুৱাব। প্ৰতি বৃহস্পতিবাৰে হালধীয়া ৰঙৰ কাপোৰ পিন্ধক। তুলসীক পূজা কৰক। নতুন কাম আৰম্ভ কৰিব পাৰিবনে এতিয়া আমি এইটো চাওঁ। একেবাৰে প্ৰয়োজন হ'লেহে স্বাভাৱিক কামবোৰ হাতত ল'ব পাৰি, কিন্তু ডাঙৰ শুভ কামবোৰ পিছুৱাই দিয়াটো ভাল বুলি বিবেচিত হয়। মল মাহৰ সময়ত কোনবোৰ ব্ৰত পালন কৰিব লাগে? একাদশী ব্ৰত, বিষ্ণু ব্ৰত, সূৰ্য পূজা, বৃহস্পতিবাৰৰ উপবাস। এই ব্ৰতবোৰ পালন কৰিলে বিশেষ পুণ্যৰ সৃষ্টি হয়। ধৰ্মীয় দৃষ্টিকোণৰ পৰা এই সময় কিয় বিশেষ? প্ৰিয় দৰ্শক, আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত মানুহে কেৱল বস্তুগত সুখৰ খেদি ফুৰিছে, কিন্তু অধিক মাহ আমাক সোঁৱৰাই দিয়ে যে জীৱনত আধ্যাত্মিক শান্তিও সমানেই গুৰুত্বপূৰ্ণ। এই সময়ে ঈশ্বৰৰ সৈতে সংযোজন স্থাপনৰ সুযোগ প্ৰদান কৰে, মনটোক শান্ত কৰে আৰু ইতিবাচক শক্তি লাভ কৰে। গতিকে বন্ধুসকল, 2026 চনৰ যিহেতু 17 মে'ৰ পৰা 2026 চনৰ 15 জুনলৈকে চলিব মল মাহ, আৰু এই সময়ছোৱাত সূৰ্য বৃষ ৰাশিত থাকিব আৰু সকলো শুভ কাম নিষিদ্ধ হ'ব। কিন্তু এই সময় পূজা, দান, মন্ত্ৰ জপ, আধ্যাত্মিক সাধনাৰ বাবে অত্যন্ত শুভ হ'ব। এই সময়ছোৱাত যদি আপুনি ভগৱান বিষ্ণু আৰু সূৰ্য দেৱক পূজা কৰে, তেন্তে আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব পাৰে। মল মাহৰ পিছত 19 জুনৰ পৰা পুনৰ আৰম্ভ হ'ব বিবাহ আৰু অন্যান্য শুভ অনুষ্ঠানৰ শুভ সময়। প্ৰিয় দৰ্শক, গতিকে এয়া আছিলে আজি আপোনাৰ মল মাহৰ বিষয়ে আমি যিমান পাৰিলোঁ আজি আপোনালোকৰ ওচৰত আমি আলোচনা কৰিলোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব, আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব, আৰু কমেণ্ট বক্সত জয় শ্ৰী হৰি আপোনালোকে কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।